নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ স্বাগতম জনাইছোঁ। আৰু আজি আগৰ দৰেই 20টা জিকেৰ টপ কুৱেশ্যন লৈ আনিছোঁ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? অপশ্যনত আছে তেজপুৰ, শিৱসাগৰ, যোৰহাট, নগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, হেম সৰস্বতীয়ে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যনত আছে ৰুক্মিণী হৰণ, ৰাম বিজয়, প্ৰহ্লাদ চৰিত আৰু পাৰিজাত হৰণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰহ্লাদ চৰিত। 3 নম্বৰ প্ৰশ্নটো হৈছে, বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? অপশ্যনত আছে গয়া, ৰাজগৃহ, সাৰনাথ আৰু পাটলিপুত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সাৰনাথ। 4 নম্বৰ প্ৰশ্নটো হৈছে, বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনৰলৈ বিয়া দিছিল? অপশ্যনত আছে ৰাজ্যমতী, ভানুমতী, অমৃতপ্ৰভা আৰু ইন্দুমতী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অমৃতপ্ৰভা। 5 নম্বৰ প্ৰশ্নটো হৈছে, হৰ্ষচৰিতৰ লেখক কোন আছিল? অপশ্যনত আছে কালিদাস, বাণভট্ট, বিশাখা দত্ত আৰু কৌটিল্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাণভট্ট। 6 নম্বৰ প্ৰশ্নটো হৈছে, বৰ্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আৰু শিৱসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰমত্ত সিংহ। 7 নম্বৰ প্ৰশ্নটো হৈছে, মানে প্ৰথম অসম আক্ৰমণ কৰোঁতে অসমৰ ৰজা কোন আছিল? অপশ্যনত আছে চুকাফা, শিৱসিংহ, চন্দ্ৰকান্ত সিংহ আৰু প্ৰতাপ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চন্দ্ৰকান্ত সিংহ। 8 নম্বৰ প্ৰশ্নটো হৈছে, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনত আছে 1670 চনত, 1671 চনত, 1672 চনত আৰু 1673 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1671 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যনত আছে লক্ষ্মী সিংহ, চুহুংমুং, চুকাফা আৰু প্ৰমত্ত সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মী সিংহ। 10 নম্বৰ প্ৰশ্নটো হৈছে, অসমলৈ মানসকলক কোনে আনিছিল? অপশ্যনত আছে লাচিত বৰফুকন, বদন বৰফুকন, ৰাজেশ্বৰ সিংহ আৰু গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বদন বৰফুকন। 11 নম্বৰ প্ৰশ্নটো হৈছে, নামদাং নৈৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? অপশ্যনত আছে প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু পুৰন্দৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰুদ্ৰসিংহ। 12 নম্বৰ প্ৰশ্নটো হৈছে, অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপশ্যনত আছে চক্ৰধ্বজ সিংহ, শিৱসিংহ, গদাধৰ সিংহ আৰু প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসিংহ। 13 নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? অপশ্যনত আছে চুহুংমুং, ৰত্নধ্বজ সিংহ, শিৱসিংহ আৰু পুৰন্দৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰত্নধ্বজ সিংহ। নেক্সট কুৱেশ্যনটি হৈছে, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যনত আছে লাই কোঁৱৰ, গোমধৰ কোঁৱৰ, কনকলতা আৰু পিয়লি ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোমধৰ কোঁৱৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে, মুছলমানসকলে প্ৰথমবাৰ কিমান চনত অসম আক্ৰমণ কৰিছিল? অপশ্যনত আছে 1202 চনত, 1206 চনত, 1212 চনত, 1218 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1206 চনত। 16 নম্বৰ প্ৰশ্নটো হৈছে, আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল? অপশ্যনত আছে হচংঘৰ, চুলুংঘৰ, চাংঘৰ আৰু ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চুলুংঘৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে, জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল? অপশ্যনত আছে শিৱসিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰুদ্ৰসিংহ।
নেক্সট কুৱেশ্যনটি হৈছে এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম ৰংগভূমি বুলি কোনটো আকৰ্ষণীয় পৰ্যটনস্থলীক কোৱা হয়? অপশ্যনত আছে তাজমহল, লালকিল্লা, ৰংঘৰ আৰু কাৰেংঘৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰংঘৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনত আছে যোৰহাট, শিৱসাগৰ, তেজপুৰ আৰু গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰত। আৰু 20 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় বাতৰি কাকতৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনত আছে নীলমণি ফুকন, ডক্টৰ নাথান ব্ৰাউন, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নাথান ব্ৰাউন। আৰু ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।